সঁচাকৈ মই মৰ্মাহত হৈছোঁ আজি এইখিনি দেখি বা ৰাইজে যেতিয়া আমাক অৱগত কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে খোজকাঢ়ি গৈ তেওঁৰ ফেচবুকৰ জৰিয়তে সমগ্ৰ ৰাইজক এটা তেওঁ সুন্দৰকৈ সেইখিনি দেখুৱাইছিলে ইমানখিনি কৰা সত্ত্বেও যদি কাইলৈ আমি এইটো দেখা পাওঁ যে তামোল খাই পিকাইছে টাইলছ ভাঙিছে কিৰলি পাৰি কিছুমান মই ল'ৰা দেখিছোঁ সেইপিনে পাৰ হৈ যায় কিৰলি পাৰি অদ্ভুত এটা মানে তেওঁলোকৰ ব্যৱহাৰ বা আচৰণ কৰি আজি এই সংস্কৃতি আমি শিকাইছোঁ নেকি মই নতুন প্ৰজন্মক মই সকলোকে নকওঁ দেই কিন্তু এই কোনোবা এগৰাকী মহিলা বা সৰু মানে ছোৱালী এজনী দেখিলে কিৰলি পাৰা কি মানে সেইটো এটা কেনেকুৱা নিকৃষ্ট এটা মনোবৃত্তি সেই তাত আমি কোনোবাই ফুৰিবলৈ আহিছে নিজৰ জীয়েকক লৈ ফুৰিবলৈ আহিছে কেইটামান ডেকা ল'ৰা এইপিনে কিৰলি পাৰি গৈছে আজি সেই ল'ৰাবিলাকক আমি ধৰি প্ৰথম এটাটো লকআপত ভৰাই থৈ দিম নগাঁও জিলাত সেই তেনেকুৱা ইতিমধ্যে আমি সেই এইবাৰ নতুন বছৰত আপুনি দেখিছে যে আমি ৰাতি 12টা বজালৈকে আমি ৰাস্তাত আছোঁ মদিৰা পান কৰি যিসকলে গাড়ী চলাইছে আমি অনুৰোধ কৰিছোঁ এতিয়াও সেই অনুৰোধ আমি সদায় লোকক কৰি আমাৰ নিজৰ ল'ৰা ছোৱালী তেওঁলোক আমাৰ আমি তেওঁলোকক গৈ পেলাই তেওঁলোকৰ ওচৰত কঠোৰ হ'ব আমি নিবিচাৰোঁ কিন্তু আমাৰ অসমখন বুলি ক'লে এইটো আমাৰ কালচাৰ নহয় এইটো আমাৰ সংস্কৃতি নহয় আৰু সেই সংস্কৃতি আমি সুন্দৰকৈ বচাই ৰাখিবলৈ চেষ্টা কৰাৰ মানে নহয় যে আমাৰ সেই বহল মন নাই য'ত আমি বেলেগ সংস্কৃতি আমি আঁকোৱালি ল'ব নোৱাৰিম নিশ্চয় গুৱাহাটীত আপুনি দেখিছে আজি পাশ্চাত্য সংগীতৰ এইটো বিশ্বৰ পৰ্যায়ৰ পাশ্চাত্য সংগীতৰ অনুষ্ঠান পতা হৈছে হয়নে নহয় সেইকাৰণে আজি আমি অসমখন প্ৰগতিৰ পথত আগবাঢ়ি গৈছে সেই তাত আমাৰ নিজৰ মানুহে যদি আজি সেইকণ কথা তেওঁলোকে বুজি নাপায় এই প্ৰকল্পটো ইমান সুন্দৰকৈ গঢ়া গৈছে বাহিৰৰ পৰা মানুহ আজি কেইদিনমানৰ আগতে এজন জাজ আহিছিলে বাহিৰৰ মানুহ তেওঁ সেই যেতিয়া তেওঁ কোৱা হ'ল তেওঁ ভিতৰত সোমাবলৈ চেষ্টা কৰা নাই কিন্তু বাহিৰৰ পৰা যিখিনি দেখিছে তেওঁ কৈছে ৱৰ্ল্ড ক্লাছ এতিয়া সেই তেনেকুৱা ৱৰ্ল্ড ক্লাছ বুলি কোৱা মানুহে যোনে গণনা কৰা এটা অনুষ্ঠান যদি আমি নিজেই বচাই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে সেইটো দায়ী হ'লোঁ আমি নিজেই সেইকাৰণে মই সকলোকে পুনৰবাৰ অনুৰোধ জনাব বিচাৰিম অকণমান ধৈৰ্য ধৰক ফেব্ৰুৱাৰী শেষৰ পিনে আমি প্ৰকল্পটো খুলি দিব পাৰিম